বিদ্যুৎ বিভাগৰ নিবিদা লাভ কৰি বহিৰাগত কল্পতৰু নামৰ বহুজাতিক কোম্পানীটোৱে হিতাধিকাৰী থলুৱা কৃষক ৰাইজক বঞ্চিত কৰাৰ ব্যাপক অভিযোগ উত্থাপিত হৈছে। উল্লেখযোগ্য যে নাগালেণ্ডৰ কোহিমাৰ পৰা গোলাঘাট যোৰহাট হৈ মৰিয়নিত 440 ভল্টৰ বিদ্যুৎ সংযোগৰ কাম ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে। উল্লেখ্য যে যিসকল লোকৰ ভূমিয়েদি এই বিদ্যুৎ সংযোগ নিয়া হৈছে সেইসকল হিতাধিকাৰীক আজি পৰ্যন্ত উচিত ক্ষতিপূৰণ প্ৰদান নকৰিলে কল্পতৰু নামৰ বহুজাতিক কোম্পানী তথা বিদ্যুৎ বিভাগে। অন্যহাতে এই বিদ্যুৎ পৰিবহণ কৰিবৰ বাবে কোনো লোকৰ ঘৰ, কৃষিভূমি, চাহ বাগিচা, শস্য, মূল্যৱান গছ-গছনি, বাহনী আদিকে ধৰি বিস্তৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। কিন্তু এই ক্ষতিগ্ৰস্ত লোকসকলক উচিত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা আছে যদিও আজি পৰ্যন্ত উচিত ক্ষতিপূৰণ প্ৰদান নকৰাত হিতাধিকাৰীসকল বঞ্চিত হোৱাৰ ব্যাপক অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে কৃষি বিভাগৰ 2019 চনৰ অধিনিয়ম অনুসৰি যি ক্ষতিপূৰণ কল্পতৰু কোম্পানীটোৱে হিতাধিকাৰীসকলক প্ৰদান কৰিব লাগিছিল তাৰ সলনি 2011 চনৰ অধিনিয়মৰ মতেহে প্ৰদান কৰাত হিতাধিকাৰীসকল বৃহৎ ক্ষতিগ্ৰস্ত হৈছে। অন্যহাতে গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত হোৱা আলোচনাৰ মৰ্মে হিতাধিকাৰীসকলক সকলো ক্ষতিপূৰণ 2020 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত কোম্পানীটোৱে প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও প্ৰদান নকৰাত হিতাধিকাৰীসকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। উল্লেখ্য যে এই সমগ্ৰ বিষয়ত গোলাঘাট জিলাৰ জামুগুৰি আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ হিতাধিকাৰীসকলে জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। অসমত আহিছে গোলাঘাট জিলাৰ এখিনি ৰাইজক শোষণ কৰি খাইছে। যিহেতু আমাৰ ৰেট দিছিলে 700 টকা এজোপা তামোল গছত, এজোপা কেঁচা চাহপাতৰ দাম 1 কেজিৰ দাম 50 টকা, কিন্তু তেখেতসকলে এজোপা চাহপুলিৰ দাম দিছে 50 টকা, এজোপা ৰবৰ গছত দিছে 100 টকা। কিন্তু আমি এগ্ৰিকালচাৰ অফিচৰ পৰা এটা ৰেট উলিয়ালো, সেইখনত ওলালে বেলেগ ৰেট, সেইখনত এজোপা তামোলৰ দাম ওলাইছে 4000। কিন্তু এতিয়া আমাৰ ডিচি ছাৰৰ তাত আমি কমপ্লেইন মাৰিছিলোঁ। কমপ্লেইন মাৰোঁতে আমাক প্ৰথমতে 9 তাৰিখৰ মিটিং এখন দিছিলে, 9 নৱেম্বৰখন কিবা কাৰণত পিছুৱাই পানি তেখেতসকলে 26 নৱেম্বৰত কৰিলে। 26 নৱেম্বৰত এডিচি ছাৰৰ উপস্থিতিত ৰেটটো সিদ্ধান্ত হ'ল যে আপোনালোকক 31 ডিচেম্বৰৰ ভিতৰত পইচাটো দি দিব। তেতিয়া আমাৰ মিটিঙৰ শেষত এখন লিষ্ট তেখেতসকলে উলিয়াই দিলে, সেইখনো কিন্তু মডিফাইং কৰি পেলালে। 2011 চনৰ ৰেট মতে এজোপা তামোলৰ দাম 700 টকা আৰু আপোনাৰ হেৰিয়াৰ মতে এগ্ৰিকালচাৰৰ মতে 4000 টকা, সেইখন মডিফাইং কৰি 1500 টকা কৰিলে এজোপা তামোলত। কিন্তু সেইটো আমি ল'বলৈ মান্তি আছিলোঁ, কিন্তু 31 ডিচেম্বৰৰ ভিতৰত। কিন্তু 31 ডিচেম্বৰ পাৰ হৈ আজি জানুৱাৰী 11 তাৰিখ হৈ গ'ল, আজি অদ্যাপি এতিয়ালৈকে পইচা দিয়া নাই আমাক। সেইকাৰণে আমি এনেকৈ আন্দোলন কৰিবলগীয়া হৈছে। নাই তেখেতলোকে কেতিয়াও লগ নিদিয়ে, তেখেতে ফোন কৰিলে ফোন ৰিচিভ নকৰে, তেখেতলোকে সদায় কয় মই বিজি আছো পিছত কৰিব, তাৰ বাহিৰে বেলেগ একো নিদিয়ে। হাজাৰ হিচাপত আছে তেখেতলোকে অলপ কাৰোবাক কিস্তি দিলে আৰু ছাৰ্ভে যিটো কৰিলে একদম দুৰ্ভাগ্যজনক, বহুত মানুহ দুখীয়া মানুহৰ ক্ষতিগ্ৰস্ত হ'ল, কিন্তু তেখেতলোকৰ নামেই নাহিলে। আমাৰ কহিমা মৰিয়নি ট্ৰান্সমিশ্যন লাইন পাৱাৰ কোম্পানী যিটো আপোনাৰ কেপিটেল বুলি কয়, তেখেতলোকে আমাৰ অসমীয়া ৰাইজক মাধমাৰ উঠাইছে। কেনেকৈ মাধমাৰ হৈছে মই আপোনালোকক জনাইছোঁ যে তেখেতলোকে যি কৃষি জীৱিকা, যি আপোনাৰ তামোল গছ, নাৰিকল গছ, মূল্যৱান আপোনাৰ চাহ গছ, আপোনাৰ ৰবৰ হওক, চাচি হওক, তেখেতলোকৰ আমাক এটা এগ্ৰিকালচাৰ ৰেট আছিলে, সেই ৰেটটো কিন্তু তেখেতলোকে নিৰ্ধাৰণ নকৰি আমাক মনে কৈ মণ্ডল অফিচত গৈ মনে তেখেতলোকে চেক দিলে, কিন্তু ইয়াত ডিচিয়ে নাজানে। কিন্তু ডিচি ছাৰে আমি মিটিং কৰাত যি ক'লে 31 ডিচেম্বৰৰ ভিতৰত যি মূল্য আছে 2019 বৰ্ষৰ এগ্ৰিকালচাৰ ভিত্তিত সেই মূল্য আপোনালোকে আদায় দিব লাগিব বুলি তেখেতলোকে এডিচি ছাৰৰ লগত মিটিং হওঁতে তেখেতলোকে ঘোষণা কৰিলে যে আমি আদায় কৰিম ডিচেম্বৰ। কিন্তু যি অলপ পইচা দি তেখেতলোকৰ যি কাম সম্পূৰ্ণ কৰিলে, কিন্তু তেখেতলোকে এতিয়া আমাক লগ নধৰে আৰু তেখেতলোক পলাই থাকে। কহিমা মৰিয়নি ট্ৰান্সমিশ্যন লাইন, তেখেতে কহিমাৰ পৰা মৰিয়নিলৈ নিছে পাৱাৰ কোম্পানীটোৱে, গোলাঘাটৰ মাজেদি গৈছে। কিন্তু নাগালেণ্ডতো গৈছে, যদি নাগালেণ্ডত যি উচিত মূল্য তেখেতলোকে কৃষকে পাইছে, কিন্তু আমাৰ অসমতহে গোলাঘাট জিলাতহে আমাক ঠগিছে, প্ৰবঞ্চনা কৰিছে।